এইটো আছিলে কালিৰ ভিডিঅ' দেই। এডিটিং কৰিবৰ কাৰণে থাকি গৈছিল, সেইকাৰণে দিবলৈও থাকি গৈছিল। এইফালে বাপেক পুতেকে স্কুল যাবলৈ ওলাইছে। বাপেকে যাব ডিউটি আৰু ল'ৰাটোৱে যাব স্কুল। একেটা সময় হৈ যায় আৰু একেটা ফালে ৰাস্তাটো, সেইকাৰণে লগতে বাপেকে পুতেককো লৈ যায়। যেতিয়া স্কুল ছুটি হয় তেতিয়া মই কিন্তু আনিবলৈ যাব লাগে। যিহেতু অকণমান সোনকালে ছুটি হয়, বাপেকে সেইটো সময়ত ভাত খাব নাহে দুপৰীয়া, সেইকাৰণে। তাৰপিছতে সিহঁতি যোৱাৰ পিছত ইফালে জাজনীয়ে গোটেই পূজা কৰা ঘৰটো চাফা কৰিছে। যিহেতু খাট লাগি আছিলে, সেইকাৰণে তাই চাফা কৰিছে আৰু মই কিচেনত কিছুমান কাম আছিল সেইখিনি কৰিছোঁ। জিৰা আনি থৈছিলোঁ, জিৰাখিনি ধুই মেলি ৰ'দত দিব লাগিব। মই জিৰা প্ৰায় কিনি আনি পিনিহে এনেকৈ ধুই মেলি ৰ'দত দি পিনি পিচি থওঁ। এনেই পেকেটৰ জিৰাখিনি নানোৱে, কেতিয়াবা যদি আনিবলগীয়া হয় তেতিয়াই আনো। তাৰপিছতে আমি দুজনীয়ে এইফালে ব্ৰেকফাষ্ট কৰিছোঁ। ৰাতিপুৱা সময়খিনি বৰ লৰালৰি হয়, কিয়নো ল'ৰাটোক টিফিন বনোৱা আকৌ ব্ৰেকফাষ্ট বনোৱা গোটেইখিনি কাম থাকে সেইকাৰণে, আৰু ল'ৰাটোক গা পা ধুৱাই মেলি স্কুল পঠাব লাগে। যিহেতু এতিয়া গৰম দিন, গা নোধোৱাকৈ পঠাবও নোৱাৰি, তো গোটেইখিনি কৰি মেলি সি যোৱাৰ পিছতে বাকী কিছুমান কাম থাকে সেইখিনি কৰিব পাৰোঁ, বা মোৰ ভিডিঅ' বনোৱা ভিডিঅ' এডিটিঙৰ কামখিনি কৰিব পাৰোঁ। সি যোৱাৰ পিছতো ঢেৰ কাম থাকে, সেইখিনি কৰাৰ পিছতে ভিডিঅ' এডিটিং কৰা কামবিলাক কৰিব পাৰোঁ। এইফালে ল'ৰাটোক স্কুলৰ পৰা আনি আছোঁ, দেখিছে নহয় ইমান ৰ'দ, ছাতিও লৈ যোৱা নাছিলোঁ। ল'ৰাটো অকলেহে খোজকাঢ়ি ভাল পায়, দেখিছে নহয়। এইটো ছাইডৰ পৰা মেইন ৰাস্তাৰ পৰা খোজে কৰা নাই, ছাইডৰ পৰাহে খোজকাঢ়িছে। আজিলৈ আহোঁ, বাই বাই। ভিডিঅ' ভাল পালে লাইক এটা কৰি দিব।